আহ, আজি আমি খদৌ আদিবাসী ছাত্ৰ সন্থা আসাম মাজুলী প্ৰাথমিক সমিতি হৈ লগতে আমাৰ মাজুলী প্ৰাথমিক সমিতি SCMSৰ সহায় সহযোগিতাত লগতে আমি সকলো মাজুলীবাসী ৰাইজ হৈ আজি আমি যি আমাৰ খদৌ আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ স্বৰ্গীয় প্ৰদীপ নাগদেৱ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইয়াতে আজি অনুষ্ঠিত কৰিছো, যাতে যি আমাৰ আদিবাসী জাতি তথা আমাৰ আদিবাসী সমাজৰ প্ৰতি তেওঁ যি ব্ৰজ কণ্ঠ আছিল, আজি যোৱা 8 তাৰিখত আমাৰ কাৰণে বা আমাৰ আদিবাসী জাতিৰ কাৰণে এটা কলা দিন হিচাপে আমি অনুভৱ বা কলা দিন হিচাপে আমি ললো। কাৰণ যিজন ব্যক্তি গোটেই অসমখন যাৰ কণ্ঠত কঁপি তুলিছিল বা যিজন ব্যক্তিয়ে নিজ কণ্ঠে আমাৰ আদিবাসী জাতিক এক ওপৰ স্থানত ল'ব খুজিছিল বা যিমানখিনি লৈ গৈছিল, আজি আমি বহুত দুখিত, কাৰণ সেইজন ব্যক্তি আমাৰ মাজৰ পৰা নাই। আমি সকলোৱে এইটো দুখ অনুভৱ বা আমি প্ৰকাশ কৰিব পৰা নাই বা আমাৰ তাত শব্দ নাই, আমি কি মতে এই দুখ প্ৰকাশ কৰিম। যিহেতু এইজন ব্যক্তিয়ে যিটো আমাৰ জাতি এন্ধাৰত আছিল, এই এন্ধাৰত তেওঁ এখন দীপ্তি বা এখন চাকি জ্বলাবলৈ তেওঁ ঘৰৰ পৰা নিজ পৰিয়াল এৰি আমাৰ সমাজৰ বা আমাৰ জাতিৰ কাৰণে বাহিৰত ওলাই আহিছিল। সেইজন ব্যক্তি আজিলৈকে যিমানখিনি কাম কৰিলে, সেইখিনি কাম আমি কথা দি বা শব্দ দি আমি ব্যাখ্যা কৰিব নোৱাৰো। কাৰণ সমগ্ৰ অসম বা সমগ্ৰ ভাৰত বুলি ক'লেও ভুল নহয়, কাৰণ প্ৰদীপ নাগ বুলি ক'লে এজন এনেকুৱা মানুহ বা এনেকুৱা লিডাৰ বা এনেকুৱা মন্ত্ৰী নাই যিয়ে নেকি তেওঁক চিনি নাপায়। কাৰণ আমি বহুত দুখিত অনুভৱ কৰিছো, কাৰণ সেইজন ব্যক্তি আমাৰ মাজৰ পৰা নাই। আমি এইটোৱে চিন্তা কৰিছো যে আমাৰ ভৱিষ্যতত আমাৰ জাতিৰ কাৰণে এনেকুৱা লিডাৰ নেক্সট টাইম আমি পাম নে নাই। গতিকে তেখেতক আমি আজি এই খদৌ অসম আদিবাসী ছাত্ৰ সন্থা আসাম মাজুলী প্ৰাথমিক সমিতি হৈ শ্ৰদ্ধাঞ্জলি আমি অৰ্পণ কৰিছো আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ আমি খুব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। যিহেতু আমাৰ প্ৰথম সভাপতি আমাৰ জাষ্টিন লাকৰা, তেওঁৰ পিছত আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া আহিল। কিন্তু প্ৰদীপ নাগ আমাৰ জাষ্টিন লেকৰা আমাৰ প্ৰতিষ্ঠাপক সভাপতি হয়, পিছত আমাৰ প্ৰদীপ নাগ যিখিনি কাম কৰি গ'ল, আমাৰ যেতিয়া নেকি প্ৰদীপ নাগ আমাৰ মাজত আছিল, আমি এইটো প্ৰেছাৰাইজটো আমি অনুভৱ কৰা নাছিলো যে আমি কিবা কৰিব লাগে। আমি জাষ্ট তেওঁৰ পিছফালে থিয় হলে আমাৰ গোটেইকেইটা কাম হৈ আছিল। কিন্তু বৰ্তমান এতিয়া আমি চিন্তিত যে এনেকুৱা লিডাৰ আমি নেক্সট টাইম পাম নে নাই। কাৰণ তেওঁ য'ত মানে থিয় দিয়ে তেতিয়া সেইখিনি জায়গা আমাৰ আদিবাসীৰ কাৰণে সিকিউৰ বা এটা মানে সাহস আমি অনুভৱ কৰিছিলো বা সাহস তেওঁৰ প্ৰতি আমি পাইছিলো। কাৰণ তেওঁ য'ত আছিল আমাৰ আদিবাসী সমাজ বা আদিবাসী জাতিটো এটা সুপৰিস্থিতিৰে বসবাস কৰি আছিল। কিন্তু এইটোৱে আমি চিন্তিত যে নেক্সট টাইম আমাৰ এনেকুৱা লিডাৰ নাপাওঁ। আজি আমি অসম চামজদুৰ সংঘ প্ৰাথমিক গোট SCMSৰ সভাপতি মহোদয়, মই আজি আমাৰ শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত মই বহুত সুখী হৈছো, যাতে আমাৰ সব আদিবাসী ভাই ভন্টি সবেই মা বহিন সব উপস্থিত আছে আৰু লগতে আমাৰ মেনেজমেন্টও আমাক বহুত সাপোর্ট দিছে আৰু ইহঁতৰ বাগান ছুটিৰ কাৰণে বা বন্ধৰ কাৰণে এক আশাৰো মাত মাতা নাই, যাতে বেলেগ আমি যদি কোনো প্ৰগ্ৰাম কৰো তেতিয়া আমাক মেনেজমেন্টে কয় এইটো হ'ব নালাগে, বাগান বন্ধ হ'ব নালাগে। কিন্তু আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াৰ মৃত্যুৰ দিনত আমাৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত এক আশাৰো মাত নামাতি আমাক যে বন্ধৰ মানে ঘোষণা দিলে বা কৰিলে, তো বহুত ধন্যবাদ, মই সবকে ধন্যবাদ জনাব বিচাৰি আছো। আৰু আজি আমি বহুত দুখিত যাতে আমাৰ সমগ্ৰ অসমবাসীৰ কাৰণে এটা বেয়া খবৰ আজি, আৰু আমাৰ মাজৰ পৰা আমাৰ প্ৰদীপ নাগ ডাঙৰীয়া মৃত্যু বৰণ কৰিলে। আৰু এইটো আমি যে ভাবাই নাছিলো যে এইটো হ'ব বুলি, কিন্তু আমাৰ এইটো সব ভগৱানৰ ওপৰৱালাৰ খেলা যে আজি সবকে যাব লাগিব। কিন্তু যোৱাৰ সময়তো আমি এনেকুৱা কাম কৰি যাব লাগে যাতে প্ৰদীপ নাগৰ নিচিনা আমি আশাৰ এটা লিডাৰ এনেকুৱা হ'ব লাগে, প্ৰদীপ নাগৰ নিচিনা হ'ব লাগে। গতিকে মই সকলো আশা
কৰ্মীসকলক মই জ্ঞাত কৰিব বিচাৰো যাতে যে প্ৰদীপ নাগৰ নামটো কেতিয়াও আমাক হেৰাব নালাগে আৰু আমাৰ মাজতে বঞ্চিত হৈ থাকিব লাগে এই নামটো আৰু চিৰদিনৰ কাৰণে আমি আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াৰ আজিৰ দিনটোৰ যোনটো শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামটো আমি চিৰদিনৰ কাৰণে আমি ৰাখিম আৰু সব বছৰে বছৰে তাৰ নামত আমি আজি এঘণ্টীয়া হওক বা 2 ঘণ্টীয়া হওক আমি বাগান বন্ধ কৰি আমি তাৰ কাৰণে আমি মাত মাতিম বা শ্ৰদ্ধাঞ্জলি আমি কৰিম প্ৰদীপ নাগ ডাঙৰীয়াৰ নামত আমি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছো আৰু নিৰ্দিষ্ট বক্তব্যতে কৈ গ'লে আমি এইটো প্ৰত্যেক বছৰে পাতিম কিন্তু আমি বহুত দুখিত তেওঁ মৰাৰ সময়তো আমাৰ সমাজৰ কাৰণে এটা কাম কৰিব আৰু আমি সেকেন্ড টাইম এনেকা লিডাৰ নাপাওঁ লোকসকলক সেকেন্ড টাইম আমি এনেকা মানে আমি এজন দেউতাকে হেৰালো এনেকা লাগি আছে আমাৰ নিজৰ জাতিৰ দেউতাকে হেৰালো আমি যা নহওক তেওঁৰ আত্মা চিৰ শান্তি ভালকে থাকক স্বৰ্গগাম হওক এই কামনা মই মোৰ বক্তব্য সামৰিম মোৰ যোনটো প্ৰদীপ নাগ ডাঙৰীয়াক আমি একেলগে সংগঠন কৰিছিলো আৰু যেতিয়া মই প্ৰাইমাৰী আছিলো তেতিয়া হৰিসিঙা আঞ্চলিকৰ প্ৰেচিডেণ্ট আছিল চাগে আৰু তেতিয়াৰ পৰা আমি একেলগে কাম কৰি আছিলো কিন্তু আজি মই অনুভৱ কৰি আছো মোৰ ঘৰৰ এজন ফেমিলিক মই হেৰালো বা এজন প্ৰীতিক মই মোৰ দেউতাকক এজন হেৰালো আমাৰ জাতিৰ এজন লিডাৰক হেৰালো এনেকুৱা মই অনুভৱ কৰি আছো